বগল আৰু নাভিৰ তলৰ পশম উফৰাব লাগে। মোৰ ভাই ভনীসকল মনত ৰাখিব লাগিব। কি মনত ৰাখিব লাগিব? কিছুমান পুৰুষ আৰু তিৰোতাই এটা খোলা ঠাইত উলংঘ হৈ গোসল কৰে গাও ধয়। তেওঁলোকে লজ্জাবোধ নকৰে। কিছুমান মহিলাই যিবিলাকে স্কুল আৰু কলেজৰ বাৰান্দাত অলিতে গলিতে ৰাস্তাই ৰাস্তাই ব্যভিচাৰ কৰি কিছুমানে এই বিয়া কাম কৰিবলৈ লজ্জাবোধ নকৰে। আৰু কিছুমানে বগলেৰ পশম লম্বা কৰিবলৈ ভাল পায় আৰু ভদ্ৰতা বুলি ভাবে। মোৰ বন্ধুসকল, এনেকুৱা নোংৰা সভ্যতা বৰ্জন কৰিব লাগিব। বৰ্জন কৰিব লাগিব। আল্লাহক ভয় কৰিব লাগিব। কবৰক ভয় কৰিব লাগিব। কোৰআন আৰু হাদিছৰ মতে বগলেৰ পশম উপৰিব লাগিব। পৰিষ্কাৰ কৰি ৰাখিব লাগিব। মোৰ ভাই ভনীসকল মনত ৰাখিব, জাহান্নামৰ জুয়ক ভয় কৰিবা। কেনেকুৱা হ'ব? জাহান্নামত কেনেকৈ থাকিবা? কি চিৰস্থায়ীভাৱে কোটি কোটি বছৰ থাকিব লাগিব। সেই জাহান্নামৰ জুয়ক আগুনক ভয় কৰিবা। নাভিৰ তলত যে পশম আছে, যিবিলাক ডাঙৰ ডাঙৰ পশম থাকে, সেইবিলাক পৰিষ্কাৰ কৰিব লাগিব। মই আমিৰ হামজা কৈছোঁ, ভাৰতবৰ্ষৰ আমিৰ হামজা, গোটেই বিশ্বৰ আমিৰ হামজা, অসমৰ আমিৰ হামজা কৈছোঁ, পশমবিলাক ডাঙৰ ডাঙৰ হৈ থাকে। সেই পশমবিলাক উফৰাব লাগিব, পৰিষ্কাৰ কৰিব লাগিব। মই কিতাপৰ পৰা কৈছোঁ, মই যিটো পাইছোঁ কিতাপত সেইটো মই কৈছোঁ, তোমালোকে বেয়া নাপাব। যাতে এক ধান পৰিমাণ লম্বা হ'ব নোৱাৰে। কিছুমান মানুহৰ যদি লম্বা লম্বা পশম থাকে নাভিৰ তলত, সেইবিলাক কাটি কাটি পৰিষ্কাৰ কৰিব লাগিব। বিশেষকৈ 40 দিনৰ বেছি এনেকুৱা অপ্ৰিয় লোম ৰখাত ইছলামত জায়েজ নহ'ব। মই কৈছোঁ বন্ধুসকল, তোমালোকে মনত ৰাখিব লাগিব। যিবিলাক কোৰআনৰ কথা কৈছোঁ, যিবিলাক হাদিছৰ কথা কৈছোঁ, যদি তোমালোকে বিশ্বাস কৰা, তোমালোকে জান্নাতত থাকিব পাৰিবা। কেতিয়াও তোমালোকৰ কষ্ট নহ'ব।